তেওঁ এজেণ্ট নহয়, তেওঁতো খোলাখুলিকৈ কাম কৰি আছে। এজেণ্ট শব্দটো হয় যেতিয়া লুকাই পেলাই কৰে, কিন্তু কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাস লোকসভা নিৰ্বাচনতো আমাৰ হৈ অপেনলি লাগিছে। তেওঁলোকৰ ক্ষেত্ৰত মই নিগেটিভ শব্দ ব্যৱহাৰ কৰাৰ কাৰণটো বুজি পোৱা নাই, কাৰণ তেওঁলোকতো দেখা দেখিকৈ আমাৰ লগত আছিলে। খালি মই ৰখি আছিলোঁ যে ৰাজ্যসভাৰ ইলেকশ্যনটো নোহোৱালৈকে তেওঁলোকে যোগদান কৰিব নালাগে ফৰ ষ্ট্ৰেটেজিকেল ৰিজন। কিন্তু মই যোৱাকালি ৰহাত গৈছিলোঁ, আজি 3 দিন আগত। শশীকান্ত দাসটো মোৰ লগত একেখন গাড়ীতে আছে, বসন্ত দাসটো মেডিকেল কলেজৰ মিটিঙৰ পৰা তেওঁতো মোৰ গাতে লাগি আছে। কমলাক্ষ দে পুৰকায়স্থটো পাৰ্টিত এক্টিভ হৈয়ে আছে। 3 Congress MLA has joined our party. This is a big day for BJP, and I am sure that this joining reflects the growing popularity of Bharatiya Janata Party and the leadership of people's respect for the leadership of Prime Minister Narendra Modi. তিনিওজনৰ প্ৰাৰ্থিত্বই আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিটি তেওঁলোকে বিবেচনা কৰিব। যোৱাকালিলৈকে আমি বিবেচনা কৰিব পৰা নাছিলোঁ, যিহেতু তেওঁলোক কংগ্ৰেছ দলত আছিলে। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে 3জন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰ পিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ 3জনীয়া আৰু 5জনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। 3টা জেগাতে আমি 3টা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে, কিন্তু টিকেট পাবই লাগিব সেইকাৰণে যোগদান কৰিছোঁ তেনেকুৱা কথা একো নাই। গতিকে আনকণ্ডিশ্যনেল যোগদান। কিন্তু মই যেনেকুৱা বিজেপি, আজিৰ পৰা তেওঁলোকো বিজেপি, গতিকে সমানভাৱে আমি সকলোকে চাওঁ বা চাবৰ কাৰণে আমি যত্ন কৰোঁ। তেওঁ এজেণ্ট নহয়, তেওঁতো খোলাখুলিকৈ কাম কৰি আছে। এজেণ্ট শব্দটো হয় যেতিয়া লুকাই পেলাই কৰে, কিন্তু কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাস লোকসভা নিৰ্বাচনতো আমাৰ হৈ অপেনলি লাগিছে। তেওঁলোকৰ ক্ষেত্ৰত মই নিগেটিভ শব্দ ব্যৱহাৰ কৰাৰ কাৰণটো বুজি পোৱা নাই, কাৰণ তেওঁলোকতো দেখা দেখিকৈ আমাৰ লগত আছিলে। খালি মই ৰখি আছিলোঁ যে ৰাজ্যসভাৰ ইলেকশ্যনটো নোহোৱালৈকে তেওঁলোকে যোগদান কৰিব নালাগে ফৰ ষ্ট্ৰেটেজিকেল ৰিজন। কিন্তু মই যোৱাকালি ৰহাত গৈছিলোঁ, আজি 3 দিন আগত। শশীকান্ত দাসটো মোৰ লগত একেখন গাড়ীতে আছে, বসন্ত দাসটো মেডিকেল কলেজৰ মিটিঙৰ পৰা তেওঁতো মোৰ গাতে লাগি আছে। কমলাক্ষ দে পুৰকায়স্থটো পাৰ্টিত এক্টিভ হৈয়ে আছে। 3 Congress MLA has joined our party. This is a big day for BJP, and I am sure that this joining reflects the growing popularity of Bharatiya Janata Party and the leadership of people's respect for the leadership of Prime Minister Narendra Modi. 3জনৰ প্ৰাৰ্থিত্বই আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিটি তেওঁলোকে বিবেচনা কৰিব। যোৱাকালিলৈকে আমি বিবেচনা কৰিব পৰা নাছিলোঁ, যিহেতু তেওঁলোক কংগ্ৰেছ দলত আছিলে। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে 3জন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰ পিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ 3জনীয়া আৰু 5জনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। 3টা জেগাতে আমি 3টা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে, কিন্তু টিকেট পাবই লাগিব সেইকাৰণে যোগদান কৰিছোঁ তেনেকুৱা কথা একো নাই। গতিকে আনকণ্ডিশ্যনেল যোগদান। কিন্তু মই যেনেকুৱা বিজেপি, আজিৰ পৰা তেওঁলোকো বিজেপি, গতিকে সমানভাৱে আমি সকলোকে চাওঁ বা চাবৰ কাৰণে আমি যত্ন কৰোঁ।